ঘৰত সাপ ওলোৱা বুলি কৈ মাতৃক কোঠাত বন্ধ কৰি জ্যেষ্ঠ পুত্ৰই কৰিলে ভয়ংকৰ কাণ্ড। পৈতৃক সম্পত্তিৰ বাবেই হাজোৰ ভেলামাৰীত সংঘটিত হ'ল অনাকাংক্ষিত ঘটনা। মিডিলে মোক পাকঘৰটোত মোক বন্ধ কৰি থৈ দিছে। ভিতৰুৱাকে প্লেন কৰি আছে, প্লেন কৰি আছে যি মই তাৰমানে এইকেইদিন কিন্তু একো কাজিয়া পেচাল একো নাই। ই ভিতৰুৱাকে প্লেন কৰি আছে, প্লেন কৰি থাকি এই কামটো কৰিছে। সাপ ওলোৱা বুলি কৈ মাতৃক এটা কোঠাত বন্ধ কৰি জ্যেষ্ঠ পুত্ৰ মৃদুল কলিতাই নিশা ভাতৃ ৰূপম কলিতাক হত্যা কৰা ঘটনাই জোকাৰি গৈছে অঞ্চলবাসীক। মাতৃৰ মুখেৰে শুনক সমস্ত ঘটনা। বহুত দেৰি আছে বোধ কিবা শুনা শুনি কৰিছে নেকি গম নাপাওঁ। মোৰ তোৰ ফেনাল বটলটো আনাওঁতে ইমান দেৰি লাগে নে? ফেনাল বটলটো দিলে আকৌ ফেনাল দিছোঁ মই পেচাব কৰি আহোঁ। পেচাব কৰিব যাওঁ বুলি কয় বহুত দেৰি নাই বোলে কিয়? মই তেতিয়া সৰু ফোন কৰিছোঁ সৰু পা ফোন কৰি আছোঁ বোলে দৰ্জাখন এৰি দি মোক কি ফোনটো ধৰা নাই। দৰ্জাখন এৰি দি মোক বন্ধ কৰি থৈ দিছে। তাৰপিছত সি কয় দিম ৰ দৰ্জা এৰি দিম ৰ। বোলে তই কি ওচৰত দৰ্জাখন দি থৈ দিছে? যাম ৰ দিম ৰ মই পেচাব কৰি আনিছোঁ নাই ৰ। তাৰপিছত দৰ্জাখন এনেকৈ দি থৈ দিছে। অলপ মোৰ পেচাব কৰা লাগিছে মই যাওঁ। পিছত সি মোক পেচাব কৰি যাব দিছে দি পেলাই আৰু চাচোন চাহ কৰি আছে নে আৰু সৰটো বাহিৰত দি থৈ দিছে। তাৰপিছত মই সৰুকটো ফোন কৰিবলৈ নাপালে মই দীপিকাক ফোন কৰিছোঁ। দীপিকা সৰু ফোন কৰি আছোঁ ই তাক বাহিৰত অহা যোৱা কৰি আছে। ই কিবা ষড়যন্ত্ৰ কৰিছে পাই তুমি খিৰিকীখন দি অলপ চাই দেখাচোন। পিছত তেওঁ চাই আছে ধৰি তাৰপিছত সি আৰু এনেকৈ দৰ্জা এৰি দিয়ে না বোলে মোৰ পায়খানা লাগছি। মিছা কথা কৈছোঁ মোৰ পায়খানা লাগছি বোলে পায়খানা লাগি দৰ্জা এৰি দিয়ে নাই। মই কাটি আছোঁ এটা ভাৰি দিছোঁ বছৰ তই মোক বেয়া কামত লিপ্ত কৰা বুলি ক'লে মই পুলিচক ফোন কৰিম কিন্তু মই গম পাবি কিন্তু দৰ্জা ভাঙি পেলাম। তাৰপিছত নাই ৰ যাবি ৰ মই ভৰ্তিখন ধৰা সি বহুত দেৰি ভৰ্তি আছে। পিছত দীপিকা তাৰপিছত আৰু সেই ৰাস্তাত গেল ভৰি আৰু ৰাস্তাত গেল। তাৰপিছত দীপিকা মনে আহি পেলাই দৰ্জাখন খুলি পেলাই চাইছি বাইদেউ সৰু নাই। প্ৰায় সম্পত্তিৰ বাবে মৃদুল কলিতাই ঘৰখনত অশান্তিৰ সৃষ্টি কৰি অহাৰ অভিযোগ। লাগি থাকে সম্পত্তি লৈ লাগে। তাৰপিছত ভগাই ল'লে সৰু সি তাক তাৰমানে যি কয় সেইখিনিতে সি মান্তি হয়। সি তলত দিব খুজিছে সি তলতে আছে সি ওপৰত থাকিব এনেকুৱা। দেউতাকৰ কিবা 9 লাখমান টকা আছিল সেইখিনি তাৰমানে কাজিয়া কৰি মাকৰ পৰা 6 লাখ টকা নিছে সেনা কৰি নি কিনে মাটি অলপমান আছিল সেইখিনি বিক্ৰী কৰি 17 লাখ নাকি সেইখিনি নিছে। এই তাৰমানে এই বিভিন্ন ধৰণৰ টকা পইচাৰ কাৰণে লাগি থাকে। তাক সম্পত্তিখিনি ভাগি দিব লাগে। চুবুৰীয়াই কোৱা মতে পূৰ্বেও জ্যেষ্ঠ ভাতৃয়ে পৈতৃক সম্পত্তিৰ বাবেই এনেদৰে সংঘাতৰ সৃষ্টি কৰি আহিছিল। শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট টাইম 8।